ওম শান্তি। আজিৰ তাৰিখ 16 মে' 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, নিজক শুধৰাবৰ বাবে মনোযোগ দিয়া। দৈবী গুণ ধাৰণ কৰা পিতা কেতিয়াও কাৰো ওপৰত ক্ষুণ্ণ নহয়। তেওঁ শিক্ষা দিয়ে, ইয়াত ভয় কৰাৰ কোনো কাৰণ নাই। আৰু আজিৰ প্ৰশ্ন, সন্তানসকলৰ কোনটো এটা স্মৃতি থাকিলে সময় নষ্ট নকৰিব? পিতাই উত্তৰত কৈছে, এয়া সংগমৰ সময়। বহুত উচ্চ লটাৰী প্ৰাপ্ত হৈছে। পিতাই আমাক হীৰাতুল্য দেৱতা কৰি গঢ়ি আছে। এইটো স্মৃতি থাকিলে কেতিয়াও সময় নষ্ট নকৰিব। এই জ্ঞান হৈছে উপাৰ্জনৰ উৎস, সেয়েহে পঢ়া যাতে কেতিয়াও ক্ষতি নহয়, অৰ্থাৎ ক্ষতি নকৰা। মায়াই দেহ অভিমানত আনিবলৈ চেষ্টা কৰিব, কিন্তু তোমালোকৰ যোগসূত্ৰ পোনপটীয়াকৈ পিতাৰ সৈতে থাকিলে সময় সফল হৈ যাব। ওম শান্তি। সন্তানসকলেতো এইটো গম পোৱা যে এইজন হৈছে পিতা, ইয়াত ভয় কৰাৰ কোনো কথা নাই। এওঁ কোনো সাধু মহাত্মা নহয় যিয়ে কিবা অভিশাপ দিব বা ক্ৰোধ কৰিব। সেই গুৰুসকলৰো বহুত ক্ৰোধ থাকে। পিতাই কৈছে যে সেই গুৰুসকলৰো বহুত ক্ৰোধ থাকে। সেয়েহে তেওঁলোকক মনুষ্যই ভয় কৰে, অভিশাপ যাতে নিদিয়ে। ইয়াততো এনেকুৱা কোনো কথা নাই। সন্তানসকলে কেতিয়াও ভয় খাব নালাগে। পিতাক সেইজনেহে ভয় কৰে যি নিজেই চঞ্চল। সেই লৌকিক পিতাইটো ক্ৰোধ কৰে। ইয়াততো পিতাই কেতিয়াও ক্ৰোধ আদি নকৰে। বুজাই, যদি পিতাক স্মৰণ নকৰা তেন্তে বিকৰ্ম বিনাশ নহব। নিজৰেই জন্ম জন্মান্তৰৰ বাবে লোকচান কৰিবা। পিতাইটো বুজনি দিয়ে যাতে আগলৈ শুধৰণি হৈ যায়। বাকী এনেকুৱা নহয় যে পিতাই ক্ৰোধ কৰে। পিতাইটো বুজাই থাকে, সন্তানসকল, নিজক শুধৰাবৰ বাবে স্মৃতিৰ যাত্ৰাৰ প্ৰতি মনোযোগ দিয়া, লগতে চক্ৰ বুদ্ধিত ৰাখা, দৈবী গুণ ধাৰণ কৰা। স্মৃতি হৈছে মুখ্য। বাকী সৃষ্টি চক্ৰৰ জ্ঞানটো অতি সৰল। পিতাই আজি কৈছে যে সৃষ্টি চক্ৰৰ জ্ঞান অতি সৰল। সেয়া হৈছে উপাৰ্জনৰ উৎস, কিন্তু তাৰ লগতে দৈবী গুণো ধাৰণ কৰিব লাগে। এই সময়ত হৈছে একেবাৰে আখৰি গুণ। সৰু ল'ৰা ছোৱালীৰো আখৰি গুণ থাকে, কিন্তু সিহঁতক একেবাৰে মাৰিব নালাগে, নহ'লে আৰু বেছিকৈহে শিকিব। তাত সত্য যুগত শিকিবলগীয়া নহয়। পিতাই কৈছে যে সত্য যুগততো শিকিবলগীয়া নহয়। ইয়াততো পিতৃ মাতৃৰ পৰা সন্তানে সকলো শিকে। পিতাই আজি কৈছে যে ইয়াত পিতৃ মাতৃৰ পৰা সন্তানে সকলো শিকে। বাবাই গৰীবসকলৰ কথা কয় চহকীৰ বাবে, যেন ইয়াতেই স্বৰ্গ। তেওঁলোকক জ্ঞানৰ প্ৰয়োজন নহয়। এয়াতো হৈছে পঢ়া, শিক্ষক লাগে, যিয়েই শিকাব আৰু শুধৰাব। সেয়েহে পিতাই গৰীবৰ কথা কয়। এতিয়া কেনেকুৱা অৱস্থা, কেনেকৈ সন্তান নষ্ট হৈ যায়। মাতা পিতাক সকলোৱে চাই থাকে, আকৌ শিশুকালতেই সকলো নষ্ট হৈ যায়। এই আত্মিক পিতাই কয়, মই গৰীবৰ ত্ৰাণকৰ্তা, বুজাওঁ, চোৱা এইখন সৃষ্টিত মনুষ্যৰ কি অৱস্থা হৈছে। তমোপ্ৰধান সৃষ্টি, তমোপ্ৰধানৰো এটা সীমা থাকে নহয়। 1250 বছৰটো কলিযুগৰ হ'ল, এদিনো কম বেছি নহয়। সৃষ্টি যেতিয়া পুৰা তমোপ্ৰধান হৈ গ'ল, তেতিয়া পিতা আহিবলগীয়া হ'ল। পিতাই কয়, মই ড্ৰামানুসৰি বান্ধ খাই আছো, মই আহিবই লাগে। আৰম্ভণিত কিমান গৰীব আহিল, চহকীও আহিল, দুয়ো একেলগে বহিছিল। ডাঙৰ ডাঙৰ ঘৰৰ কন্যাসকল দৌৰি আহিল, একোৱেই লৈ নাহিল। কিমান হুলস্থুল হ'ল। ড্ৰামাত যি হ'বলগীয়া আছিল সেয়া হৈ গ'ল। খেয়ালো নাছিল যে এনেকুৱা হ'ব। বাবাই নিজেই আচৰিত হৈছিল, কি হৈ আছে। এওঁলোকৰ বুৰঞ্জী আশ্চৰ্যজনক। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। বাবাই সকলোকে কৈ দিলে যে চিঠি লিখুৱাই আনা, মই জ্ঞান অমৃত প্ৰাণ কৰিবলৈ যাওঁ। পিতাই কৈছে যে
বাবাই সকলোকে কৈ দিছিলে যে চিঠি লিখুৱাই আনা, মই জ্ঞান অমৃত পান কৰিবলৈ যাওঁ। তেতিয়া তেওঁলোকৰ স্বামীসকল বিলাতৰ পৰা আহি গ'ল। তেওঁলোকে ক'লে, বিষ দিয়া। এওঁলোকে ক'লে, আমি অমৃত পান কৰিছোঁ, বিষ কেনেকৈ দিব পাৰোঁ? ইয়াৰ ওপৰত এওঁলোকৰ এটি গীতো আছে। ইয়াকেই চৰিত্ৰ বুলি কোৱা হয়। শাস্ত্ৰত আকৌ শ্ৰীকৃষ্ণৰ চৰিত্ৰ লিখি দিছে। শ্ৰীকৃষ্ণৰতো কথা ক'ব নোৱাৰে। এই সকলোবোৰ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। নাটকত এই সকলোবোৰ হয়, হাঁহি ধেমালি আদি আদি। এনেকৈতো দুয়োজন পিতাই কয় যে আমিতো একোৱেই কৰা নাই, এয়াতো ড্ৰামাৰ খেল চলি আছে। সৰু সৰু ল'ৰা ছোৱালীবোৰ আহি গ'ল। এতিয়া তেওঁলোক কিমান ডাঙৰ হৈ গ'ল। সন্তানসকলৰ কিমান সুন্দৰ নাম বাৰ্তাবাহক কন্যাসকলে লৈ আনিলে। আকৌ সেইসকলৰ যিসকল আঁতৰি গ'ল, তেওঁলোকৰ সেই নামটো এতিয়া নাই। আকৌ পুৰণা নাম আৰম্ভ হৈ গ'ল। সেইকাৰণে ব্ৰাহ্মণৰ মালা গঠা নহয়। তোমালোকৰ ওচৰত একোৱেই নাই, প্ৰথমে মালা জপিছিলা। এতিয়া তোমালোক মালাৰ মণি হোৱা, তাত ভক্তি নাথাকে। এই জ্ঞান হৈছে বুজিবলৈ আৰু হয়ো ছেকেণ্ডৰ জ্ঞান। আকৌ তেওঁক কোৱা হয় জ্ঞানৰ সাগৰ। গোটেই সাগৰক চিয়াহী কৰি লোৱা আৰু জংঘলক কলম কৰি লোৱা, তেতিয়াও সম্পূৰ্ণ নহয়। আকৌ হয়ো ছেকেণ্ডৰ কথা। অল্ফক অৰ্থাৎ পিতাক জানি গৈছা, গতিকে বে অৰ্থাৎ বাদশ্বাহী নিশ্চয় পোৱা উচিত। গতিকে সেইটো অৱস্থা গঢ়িবলৈ অৰ্থাৎ পতিতৰ পৰা পাৱন হ'বলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাই কয়, নিজক আত্মা বুলি বুজি মোক নিজৰ বেহদৰ পিতাক স্মৰণ কৰা। ইয়াতেই পৰিশ্ৰম হয়। পুৰুষাৰ্থ কৰাওঁতা শিক্ষকটো আছে, কিন্তু কাৰোবাৰ ভাগ্যত নাথাকিলে শিক্ষকেনো কি কৰিব? শিক্ষকেতো পঢ়াব, এনেকুৱাটো নহয় যে উপঢৌকন লৈ উত্তীৰ্ণ কৰাই দিব। এয়াতো সন্তানসকলে বুজি পায় যে বাপ দাদা দুয়ো একত্ৰিত হৈ আছে। বাপ দাদাৰ নামত অনেক কন্যাৰ চিঠি আহে। শিৱ বাবা মাৰ্ফত প্ৰজাপিতা বাবা অৰ্থাৎ প্ৰজাপিতা ব্ৰহ্মা। পিতাৰ পৰা এই দাদাৰ দ্বাৰা উত্তৰাধিকাৰ লোৱা। ত্ৰিমূৰ্তিত আছে, ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰাই ব্ৰহ্মাক সৃষ্টিকৰ্তা বুলি কোৱা নহ'ব। বেহদৰ সৃষ্টিকৰ্তাটো সেই পিতাহে হয়। বেহদৰ সৃষ্টিকৰ্তা সেই পিতাহে হয়। প্ৰজাপিতা ব্ৰহ্মাও বেহদৰ হৈ গ'ল। প্ৰজাপিতা ব্ৰহ্মা আছে যেতিয়া বহুত প্ৰজা হৈ যাব। সকলোৱে কয় গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ। শিৱ বাবা গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ বুলি নকয়। তেওঁতো সকলো আত্মাৰ পিতা হৈ গ'ল। আত্মাসকল সকলো ভাই ভাই, আকৌ ভাই ভনী হয়। বেহদৰ বংশবৃক্ষৰ মুখ্য প্ৰজাপিতা ব্ৰহ্মা হৈ গ'ল। যেনেকৈ একোটা সম্প্ৰদায়ৰ বংশবৃক্ষ থাকে, এয়া হ'ল বেহদৰ বংশবৃক্ষ। আদম আৰু বিবি। আদম আৰু ঈভ কাক কয়? ব্ৰহ্মা সৰস্বতীক ক'ব, এতিয়া বংশবৃক্ষটো বহুত ডাঙৰ হৈ গ'ল। পিতাই কৈছে যে গোটেই বৃক্ষজোপা জৰ্জৰিত হৈ গৈছে। আকৌ নতুন লাগে। ইয়াক কোৱা হয় ভিন্ন ধৰ্মৰ বৃক্ষ। ভিন্ন চেহেৰা আছে, এটা আনটোৰ লগত নিমিলে। প্ৰত্যেকৰে কৰ্মকাণ্ডৰ ভূমিকা এজনৰ লগত আনজনৰ নিমিলে। এয়া অতি গুহ্য কথা। ঠেক বুদ্ধিসকলেতো বুজিব নোৱাৰে। বহুত কঠিন। মই আত্মা সূক্ষ্ম বিন্দু। পৰমপিতা পৰমাত্মাও সূক্ষ্ম বিন্দু, ইয়াত কাষতে আহি বহে। আত্মা কোনো সৰু ডাঙৰ নহয়। বাপ দাদা দুয়োগৰাকীৰ একত্ৰিত ভূমিকা অতি বিস্ময়কৰ। বাবাই এয়া বহুত অনুভৱী ৰথ লৈছে। বাবাই স্বয়ং বুজায়, এওঁ ভাগ্যশালী ৰথ। এই ঘৰত অথবা ৰথত আত্মা বহি আছে। মই এনেহেন পিতাক ভাড়ালৈ নিজৰ ঘৰ বা ৰথ দিমনে? কি ভাবা? সেইকাৰণে এওঁক ভাগ্যশালী ৰথ বুলি কোৱা হয়, য'ত পিতাই বহি তোমালোক সন্তানসকলক হীৰাতুল্য দেৱতা কৰি তোলে। আগতে জানো বুজিছিলা, একেবাৰে তুচ্ছ বুদ্ধিৰ আছিলা। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা, গতিকে ভালদৰে পুৰুষাৰ্থও কৰিব লাগে। সময় নষ্ট কৰিব নালাগে। স্কুলত সময় নষ্ট কৰিলে অনুত্তীৰ্ণ হৈ যাবা। পিতাই তোমালোকক বহুত ডাঙৰ লটাৰী দিয়ে। কোনোবাই ৰজাৰ ঘৰত জন্ম ল'লে তেন্তে সেয়া লটাৰী পাই নগ'ল জানো?
কঙাল হ'লে জানো তেওঁক লটাৰী পোৱা বুলি ক'ব? এয়া হৈছে সকলোতকৈ উচ্চ লটাৰী। ইয়াত সময় নষ্ট কৰাৰ উচিত নহয়। বাবাই জানে এয়া হৈছে মায়াৰ মুষ্টি যুদ্ধ। বাৰে বাৰে মায়াই দেহ অভিমানত লৈ আনে। তোমালোকৰ পিতাৰ লগত পোনপটীয়াকৈ যোগসূত্ৰ আছে। সন্মুখত বহি আছে নহয়, সেইকাৰণে ড্ৰামা অনুসৰি ইয়ালৈ পুনৰুজ্জীৱিত হ'ব আহা। পিতাই কয়, মই তোমালোকক যি বুজাওঁ সেয়া ধাৰণ কৰিব লাগে। এই জ্ঞানো তোমালোকে এতিয়াহে পোৱা, আকৌ প্ৰায় লোপ হৈ যায়। অনেক আত্মা শান্তিধামলৈ গুচি যায়। আকৌ আধা কল্পৰ পাছত ভক্তিমাৰ্গ আৰম্ভ হয়। আধা কল্পৰ পৰা তোমালোকে বেদাস্ত্ৰ পঢ়ি আহিছা, ভক্তি কৰি আহিছা। এতিয়া মুখ্য কথা বুজোৱা হৈছে যে তোমালোকে পিতাক স্মৰণ কৰা। তেতিয়া জন্ম জন্মান্তৰৰ বিকৰ্ম বিনাশ হ'ব। এই জ্ঞান হৈছে উপাৰ্জনৰ উৎস। ইয়াৰ দ্বাৰা তোমালোক পদ্মা পদম ভাগ্যশালী হৈ যোৱা, স্বৰ্গৰ মালিক হৈ যোৱা, তাত সকলো সুখত থাকে। পিতাই সোঁৱৰাই দিয়ে তোমালোকক স্বৰ্গত কিমান অপাৰ সুখ দিছিলোঁ। তোমালোক বিশ্বৰ মালিক আছিলা, পুনৰ সকলো হেৰুৱাই পেলালা। তোমালোক ৰাৱণৰ গোলাম হৈ গলা। এয়া ৰাম আৰু ৰাৱণৰ কিমান বিস্ময়কৰ খেল। এয়া পুনৰ হ'ব। অনাদি পূৰ্বনিৰ্ধাৰিত খেল। স্বৰ্গত তোমালোক সৰ্বদা স্বাস্থ্যৱান সম্পত্তিৱান হৈ থাকা। ইয়াত মনুষ্যক স্বাস্থ্যৱান কৰি ৰাখিবলৈ কিমান খৰচ কৰে, সেয়াও এটা জন্মৰ বাবে। তোমালোকক আধাকল্পৰ বাবে স্বাস্থ্যৱান কৰি তুলিবলৈ কিমান খৰচ হয়? এক অনা পইচাও খৰচ নহয়। দেৱতাসকল সৰ্বদা স্বাস্থ্যৱান নহয় জানো? তোমালোক ইয়ালৈ আহিছাই সৰ্বদা স্বাস্থ্যৱান হ'বৰ কাৰণে। এজন পিতাৰ বাহিৰে সকলোকে সৰ্বদা স্বাস্থ্যৱান অন্য কোনেও কৰি তুলিব নোৱাৰে। তোমালোক এতিয়া সৰ্বগুণ সম্পন্ন হৈ আহিছা। এতিয়া তোমালোক সংগমত আছা। পিতাই তোমালোকক নতুন সৃষ্টিৰ মালিক কৰি আছে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি যেতিয়ালৈকে ব্ৰাহ্মণ নহয় তেতিয়ালৈকে দেৱতা হ'ব নোৱাৰে। যেতিয়ালৈকে পুৰুষোত্তম সংগম যুগত পিতাৰ দ্বাৰা পুৰুষোত্তম হ'বলৈ নাহে তেতিয়ালৈকে দেৱতা হ'ব নোৱাৰে। বাৰু আজি বাবাই ৰুহানী ড্ৰিলো অৰ্থাৎ আত্মিক ব্যায়াম শিকালে, জ্ঞানো শিকালে। পিতাই আজি কৈছে যে আজি বাবাই ৰুহানী ড্ৰিলো শিকালে অৰ্থাৎ আত্মিক ব্যায়াম শিকালে, জ্ঞানো শুনালে, সন্তানসকলক সাৱধানো কৰিলে। গাফিলতি নকৰিবা, ওলট পালট কথাও নকবা, শান্তিত থাকা আৰু পিতাক স্মৰণ কৰা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে বিকৰ্ম বিনাশ কৰি নিজক শুধৰাবলৈ স্মৃতিৰ যাত্ৰাৰ প্ৰতি পূৰা মনোযোগ দিব লাগে, দৈবী গুণ ধাৰণ কৰিব লাগে। দ্বিতীয়তে দেৱতা হ'বলৈ সংগম যুগত পুৰুষোত্তম হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। গাফিলতি কৰি নিজৰ সময় নষ্ট কৰিব নালাগে। আৰু আজিৰ বৰদান, জ্ঞানৰূপী শ্ৰেষ্ঠ সম্পদ মহাদানী হৈ দান কৰোঁতা মাষ্টাৰ জ্ঞান সাগৰ হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যেনেকৈ পিতা জ্ঞানৰ সাগৰ তেনেকৈ মাষ্টাৰ জ্ঞান সাগৰ হৈ সদায় আনক জ্ঞান দি থাকা। জ্ঞানৰ কিমান শ্ৰেষ্ঠ সম্পদ তোমালোক সন্তানসকলৰ আছে। সেই সম্পদেৰে ভৰপূৰ হৈ স্মৃতিৰ অনুভৱেৰে আনৰ সেৱা কৰা। যিয়ে সম্পদ পাইছা মহাদানী হৈ সেয়া দান কৰি থাকা, কিয়নো এই সম্পদ যিমান দান কৰিবা সিমানেই আৰু বাঢ়ি গৈ থাকিব। মহাদানী হোৱা অৰ্থাৎ দান কৰা নহয়, বৰঞ্চ আৰু অধিক ভৰপূৰ হোৱাহে। আৰু আজিৰ শ্লোগান, জীৱন মুক্তৰ লগতে দেহৰ পৰা উপৰাম বিদেশী হোৱা। এয়া হৈছে পুৰুষাৰ্থৰ অন্তিম অৱস্থা। মাতেশ্বৰীজীৰ মধুৰ মহাবাক্য। গুপ্ত ভেশধাৰী পৰমাত্মৰ
পৰমাত্মাৰ সন্মুখত কন্যাসকলৰ মাতাসকলৰ সন্ন্যাস। আজি মাতেশ্বৰীজীৰ মধুৰ মহাবাক্যত কৈছে যে গুপ্ত ভেষধাৰী পৰমাত্মাৰ সন্মুখত কন্যাসকলৰ মাতাসকলৰ সন্ন্যাস। এতিয়া জগতৰ লোকসকলৰ এইটো খেয়ালটো আহিব লাগে যে এই কন্যাসকলে মাতাসকলে সন্ন্যাস কিয় লৈছে। এয়া কোনো সৎ যোগ কৰ্ম সন্ন্যাস নহয়, কিন্তু একেবাৰে সহজ যোগ। ৰাজযোগ কৰ্মযোগ সন্ন্যাস নিশ্চয় হয়। পৰমাত্মা নিজে আহিছে জীৱন্তে দেহ সহিত দেহৰ সকলো কৰ্মেন্দ্ৰিয়ক মনেৰে সন্ন্যাস কৰাই, অৰ্থাৎ 5 বিকাৰৰ সম্পূৰ্ণ সন্ন্যাস নিশ্চয় হয়। পৰমাত্মা আহিল, তেওঁ কয় দান দিলে গ্ৰহণ আঁতৰিব। এতিয়া মায়াৰ এই গ্ৰহণ যি আধাকল্পৰ পৰা লাগি আছে, ইয়াৰ দ্বাৰা আত্মা কলা অৰ্থাৎ পতিত হৈ গ'ল। সেই আত্মাক পুনৰাই পবিত্ৰ কৰি তুলিব লাগে। চোৱা, দেৱতাসকলৰ আত্মা কিমান পবিত্ৰ আৰু চমৎকাৰী। যেতিয়া আত্মা পবিত্ৰ হয় তেতিয়া শৰীৰো নিৰোগী পবিত্ৰ পোৱা যায়। এতিয়া এই সন্ন্যাসো তেতিয়া হ'ব পাৰে যেতিয়া প্ৰথমে কিবা বস্তু পোৱা যায়। গৰীবৰ সন্তান চহকীৰ কোলাত গ'লে তেতিয়া নিশ্চয় কিবা দেখি তুলনীয়া হয়, কিন্তু চহকীৰ সন্তান গৰীবৰ কোলাত যাব নোৱাৰে। ইয়াত এইখন কোনো অনাথ আশ্ৰম নহয়। ইয়াততো ডাঙৰ ডাঙৰ ধনৱান কুলৱান মাতাসকল কন্যাসকল আছে, যিসকলে জগতৰ লোকসকলে এতিয়াও বিচাৰে যে ঘৰলৈ উভতি আহি যাওক। কিন্তু তেওঁলোকে কি প্ৰাপ্ত কৰিলে যে সেই মায়াবী ধন পদাৰ্থ অৰ্থাৎ সৰ্বস্ব সন্ন্যাস কৰিলে, তেন্তে নিশ্চয় তেওঁৰ পৰা তেওঁলোকৰ বেছি সুখ শান্তি প্ৰাপ্ত হ'ল। সেইবাবেতো সেই ধন পদাৰ্থ প্ৰত্যাখ্যান কৰি দিলে। যেনেকৈ ৰজা গোপীচন্দ্ৰই অথবা মীৰাই ৰাজপদ অথবা বাদশ্বাহীৰ সন্ন্যাস কৰিলে। এয়া হৈছে ঈশ্বৰীয় অতীন্দ্ৰিয় অলৌকিক সুখ, যাৰ তুলনাত সেই জগতৰ পদাৰ্থ তুচ্ছ। তেওঁলোকে এইটো গম পায় যে জীৱন্তে মৰি যোৱা বাবে তেওঁলোকে জন্ম জন্মান্তৰৰ কাৰণে অমৰপুৰীৰ বাদশ্বাহী প্ৰাপ্ত কৰি আছে। সেইবাবে ভৱিষ্যত গঢ়ি তোলাৰ পুৰুষাৰ্থ কৰি আছে। পৰমাত্মাৰ হোৱাৰ কাৰণে পৰমাত্মাৰ হৈ যোৱা, সকলো তেওঁক অৰ্পণ কৰি দিয়া, তেওঁ আকৌ প্ৰতিদানত অবিনাশী পদ দি দিয়ে। গতিকে এই মনোকামনা পৰমাত্মাহে আহি এই সংগমৰ সময়ত পূৰ্ণ কৰে, কিয়নো তোমালোকে জানা যে বিনাশ জ্বালাত তন মন ধন সহিত সকলো ভস্মীভূত হৈয়ে যাব। তেন্তে কিয়নো পৰমাত্মাৰ অৰ্থে সফল নকৰোঁ। এতিয়া এইটো ৰহস্যও বুজিব লাগে যে যিহেতু সকলো বিনাশ হ'বই, তেন্তে আমিনো লৈ কি কৰিম। আমি কোনো সন্ন্যাসীৰ নিচিনাকৈ মণ্ডলেশ্বৰৰ নিচিনাকৈ ইয়াত মহল সাজি বহিব নালাগে। কিন্তু ঈশ্বৰৰ অৰ্থে বীজ সিঁচিলে তেতিয়া পিতাই কৈছে যে গতিকে মনোকামনা পৰমাত্মাহে আহি এই সংগমৰ সময়ত পূৰ্ণ কৰে। মাতেশ্বৰীজীয়ে মহাবাক্যত কৈছে যে মনোকামনা পৰমাত্মাহে আহি এই সংগমৰ সময়ত পূৰ্ণ কৰে, কিয়নো তোমালোকে জানা যে বিনাশ জ্বালাত তন মন ধন সহিত সকলো ভস্মীভূত হৈ যাব। তেন্তে কিয়নো পৰমাত্মাৰ অৰ্থে সফল নকৰোঁ। এতিয়া এইটো ৰহস্যও বুজিব লাগে যে যিহেতু সকলো বিনাশ হ'বই, তেন্তে আমিনো লৈ কি কৰিম। আমি কোনো সন্ন্যাসীৰ নিচিনাকৈ মণ্ডলেশ্বৰৰ নিচিনাকৈ ইয়াত মহল সাজি বহিব নালাগে। কিন্তু ঈশ্বৰৰ অৰ্থে বীজ সিঁচিলে তেতিয়া ভৱিষ্যতে জন্ম জন্মান্তৰ তেওঁৰ হৈ যোৱা যায়। এইটো হৈছে গুপ্ত ৰহস্য। প্ৰভুতো দাতা হয়, একৰ বিপৰীতে 100 পোৱা যায়। কিন্তু এই জ্ঞানত প্ৰথমে সহ্য কৰিবলগীয়া হয়। যিমানে সহ্য কৰিবা সিমানেই অন্তত প্ৰভাৱ বিস্তাৰ হ'ব। সেইকাৰণে এতিয়াৰ পৰাই পুৰুষাৰ্থ কৰা ভাল বাৰু। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। সৌভাগ্যৱান বুলি সেইসকলক কোৱা হয় যিসকলৰ জীৱনত মুখ্য প্ৰাপ্তি হৈছে শ্ৰেষ্ঠ সম্বন্ধ, শ্ৰেষ্ঠ সম্পৰ্ক,
সকলো প্ৰকাৰৰ সম্পত্তি আৰু সফলতা এই পাচোতা প্ৰাপ্তি তোমালোক সন্তানসকলৰ হয়। তোমালোকৰ অবিনাশী পিতাৰ সৈতে সম্বন্ধ আৰু সম্পৰ্ক আছে। সৰ্ব সম্বন্ধৰ স্নেহো এজনৰ পৰা প্ৰাপ্ত হয় আৰু অবিনাশী সম্পত্তিৰে ভৰপূৰ হোৱা। সফলতা তোমালোকৰ জন্মসিদ্ধ অধিকাৰ। সেয়েহে এইটো সৌভাগ্যৰ আনন্দত থাকা। ওম শান্তি।